এইটো জীৱন য'ত সুখ দুখ হাঁহি কান্দোনৰ সমাহাৰ ৰঙেৰে সজাও আমি এই পৃথিৱী ৰঙেৰে বোলাও আমি জীৱন জোনাকী হাঁহি আৰু কান্দোন জীৱনৰে বান্ধোন দুখৰে মালিতা জীৱন সুখেৰে সজোৱা একাজলি ৰং 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 একাজলি ৰং 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 একাজলি ৰং 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 একাজলি ৰং একাজলি ৰং একাজলি ৰং ছাৰ মই তাৰ লগত যিমান দিনে ৰিলেশ্যনশ্বিপত আছিলোঁ এইবোৰ কথাৰ বাহিৰে বেলেগ কথা একো কোৱাই নাছিলে তাৰ কাৰণে মই বহুত কামোৰো পাইছিলোঁ ছাৰ আৰু তাৰ ককাইকে কি কৰিছিল তুমি কিবা জানা সি গাড়ী চলাইছিল বোলে ড্ৰাইভাৰ আজি তোৰ যি মন যায় তাকে খাবি হ'ব হ'ব খুৰা নাজানো কিয় আমাৰ সেই ঘৰটো চাবলৈ বৰ মন গৈ আছে Yes. দুদিন আগলৈকে পিজ্জাটোৰ অবিহনে আপোনাৰ পেটে ভৰা নাছিল আৰু এতিয়া ইয়াৰ একো গুৰুত্বই নাইকিয়া হ'ল হাৰে তুমি তেনেকৈ কিয় কৈছা এই পিজ্জাটোৰ গুৰুত্ব সদায় মোৰ জীৱনত থাকিব আন সকলৰ বাবে এই পিজ্জাটো এটা এপেটাইট কিন্তু মোৰ বাবে এই পিজ্জা আৰু তুমি হলা মোৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট আজি এই পিজ্জা আৰু তুমি নোহোৱা হ'লে মই যিদৰে জীয়াই আছিলোঁ তেনেদৰেই থাকি গ'লো হয় মোৰ এই নতুন দিনবোৰ নতুন জীৱনটো কেৱল মাথো তোমাৰ বাবে আপুনি মোৰ বিষয়ে অলপ বেছিয়ে ক'লে মইতো একো কৰাই নাই মই মোৰ কৰ্তব্যহে পালন কৰিছোঁ তুমি কি কৰিছা কি নাই কৰা সেইটো মই জানো তুমি এইবোৰ ভাবিব নালাগে আৰু এই আপুনিতো এৰি তুমি মোক তুমি বুলি ক'ব নোৱাৰানে নালাগে দিয়ক এনেকৈয়ে ঠিক আছে এই সম্বন্ধ আৰু সম্বোধনবোৰ সলনি হ'লে বহুত খেলি মেলি হয় আৰু মইতো ইয়াত এনেও দুদিনমানৰ বাবেহে আছোঁ কিয় তুমি ক'ৰবালৈ যাবা নেকি মই মোৰ কামটো বাদ দিম বহুত ভাগৰি পৰিছোঁ দুদিনমান জিৰণি ল'ম মোৰ তোমাক দুটামান কথা ক'ব আছিলে কি কথা হাতলৈ অহা ধন সম্পত্তিবিলাক কাকুতি মিনতি কৰি গতাই দিবলৈ লৈছা নহয় মোৰ আৰু ক'বলৈ একো নাই তোমাৰ কি দৰকাৰ আছিল তাই হাতে ভৰিয়ে ধৰাৰ ওৰা মই তাইক হাতে ভৰিয়ে ধৰি অনা নাই নহয় তাই নিজে আহিছে আৰু এটা কথা কিয় পাহৰি গৈছা আজি আমি যি হয় সেয়া তাইৰ দেউতাকৰ কাৰণেই হয় ইয়াত আমাৰ অকণো অধিকাৰ নাই গতিকে কথাবোৰ অলপ ভাবি চিন্তি ক'বা মই কথাবিলাক ভাবি চিন্তিয়ে কৈছোঁ যিজনী ছোৱালীয়ে নিজৰ মাক বাপেকৰ সকামলৈ নাহিল ইমান দিনে আমাৰ লগত সম্পৰ্ক এৰাই চলিছিল হঠাৎ তাই এনেকৈ কেনেকৈ সলনি হৈ গ'ল নিশ্চয় ইয়াত কিবা ৰহস্য আছে মোৰ মতে তাইৰ উদ্দেশ্য বেলেগ ওৰা কথাবোৰ ইমান জটিল কৰি নেপেলাবাচোন মৰহি যোৱা সম্পৰ্ক এটা পুনৰ জীৱিত হৈ উঠিছে তাত আমি আনন্দহে পাব লাগে আৰু তোমাৰ আৰু মোৰ জীৱনত তাইৰ বাহিৰেনো কোন আছে কোৱাচোন এফালে মা দেউতাক হেৰুৱা দুখ আৰু আনফালে ৰিতম মা দেউতাই মোক এৰি থৈ অকলশৰীয়া কৰি গুচি গ'ল আৰু ৰিতমে মোক মোৰ পৰাই আঁতৰাই নিলে
তাৰ বাহানা এটাই, মই হেনো নিম্ন জাতৰ, আমি হেনো একেবাৰে নিমিলো। নাজানো তাৰপিছত মোৰ কি হৈ গ'ল, কিন্তু যি হ'ল সেয়া হয়তো কোনেও কল্পনাই কৰিব পৰা নাছিলে। মই নিজেই গম নাপালোঁ মোৰ উদ্দেশ্য কি, মই কি কৰি আছোঁ। মই একো ধৰিব পৰা নাই আপুনি কি ক'ব বিচাৰিছে। মোৰ নাম মায়া নহয়, মই শালিনী। মই কল চেণ্টাৰত চাকৰি নকৰোঁ, সেইবোৰ চব মিছা। আই এম এ কল গাৰ্ল, যাক মানুহে এই ৰাতি এই গুৱাহাটীত মায়া নামেৰে চিনি পায়। য়েছ, আই এম এ প্ৰষ্টিটিউট। কি? এইজনী বেশ্যা মই। তোমাক এই কথাবোৰ কোৱা প্ৰয়োজন আছিল, সেইবাবেই মই ক'লোঁ। কিন্তু মই এতিয়া সকলো বাদ দিলোঁ, তুমি বিশ্বাস কৰা। তোমাক যেতিয়াৰ পৰাই মই লগ পালোঁ সকলো বুজি পালোঁ। এতিয়া মই সেই মায়া নহয়, এতিয়া মই শালিনী, কেৱল শালিনী, তোমাৰ শালিনী। য়েছ, মই তোমাক বহুত ভাল পাওঁ। প্লিজ প্লিজ মোক কেতিয়াও এৰি থৈ নাযাবা। প্লিজ আই বেগ ইউ, মোক কেতিয়াও এৰি থৈ নাযাবা। নাই নাই, মই আপোনাক ভাল পাব নোৱাৰোঁ, সেইবোৰ কথা ভুলতো নাভাবিব। কিয় নোৱাৰা? কাৰণ মই এজনী কল গাৰ্ল। সেইবোৰ কথা একো নহয়, মই জানো আপুনি কেনেকুৱা। আপুনি বুজিবলৈ চেষ্টা কৰক। মই ইচ্ছা কৰিলেও আপোনাক ভাল পাব নোৱাৰোঁ। ঠিক আছে, মই বুজিছোঁ। তুমি মোক ভাল পাব নালাগে। তুমি এতিয়া যেনেদৰে মোৰ লগত আছা তেনেকৈ থাকা এজ এ ফ্ৰেণ্ড। এই সময়খিনিতো তুমি মোক দিব পাৰা। প্লিজ এইটো এটলিষ্ট না নক'বা, প্লিজ। মোক আৰু একো নালাগে, মোৰো আপোনাক ভাল লাগে, কিন্তু মই আপোনাৰ লগত এনেদৰে থাকিব নোৱাৰিম। মোক ক্ষমা কৰিব। প্ৰণৱ, প্ৰণৱ। ছাৰ, এইটো আপোনাৰ নামত কিবা এটা আহিছে। ছাৰ, আপোনাক বিচাৰি ল'ৰা এজন আহিছে, মই তাক বহাই থৈ আহিছোঁ। ইয়ালৈ মাতি দিম নেকি? নালাগে, তালৈকে। ঠিক আছে ছাৰ। বলক।
3:59 বেছি সময় নাই চাৰিটা বাজিব হ'লেই 5 4 3 2 1 চাৰিটা বাজিলে So here we go টিং টং আৰে আজি নাবাজিলে যে হি কিয় নাহিল প্ৰতিদিনে ঘড়ীত মোৰ 4টা বাজে কিন্তু কলিং বেলৰ শব্দ মই শুনা নাপালোঁ সি আৰু নাহিল মই জানিছিলোঁ মায়াৰ কথাবোৰ গম পালে কোনেও মোক আঁকোৱালি নল'ব কিন্তু মিছা কথাৰে মই তাক পাবলৈ বিচৰা নাছিলোঁ য'ত সত্যতা নাই সেই সম্বন্ধৰ কোনো অৰ্থই নাই মায়া হৈ জীয়াই থাকোঁতে মই বহুত মানুহ লগ পাইছিলোঁ গম পাইছিলোঁ এই পুৰুষবোৰে আচলতে কি বিচাৰে কিন্তু প্ৰণৱ আছিল তাৰে ওলোটা সি আজি নাই কিন্তু মোৰ জীৱনত সি একেদৰেই জীয়াই আছে আজিও ৰৈ আছে সেই 4টা বজা Switched off যে কি হ'ল তাৰ এবাৰ তাক বিচাৰি যাওঁ নেকি নহ'লে কথাটো বৰ বেয়া হ'ব সি মোক ভাল নাপায় ইটছ অ'কে কিন্তু মইতো তাক ভাল পাওঁ মোৰতো দায়িত্ব বোলা বস্তু এটা আছে নাই নাই তাক বিচাৰি যাব লাগিব মই বিশেষ একো কাৰণ নাছিল তেওঁক বিচাৰিহে মই তালৈ গৈছিলোঁ মোৰ এটা পাৰ্টি আছিল পিজ্জা দৰকাৰ হৈছিল দ্যাটছ ইট ঠিক আছে আশা কৰিছোঁ আপুনি সঁচা কথা কৈছে আপুনি ইয়াত অকলে থাকে হয় মই অকলে থাকোঁ আপোনাৰ নাম তাইৰ নাম মায়া তাইক আপুনি বুলি নকলেও হ'ব কাৰণ তাই ইমান সন্মানৰ যোগ্য মিষ্টাৰ কাকতি মোৰ মুখ খুলিবলৈ আপুনি মোক বাধ্য নকৰিব আপোনাক লেংটা কৰিবলৈ মোৰ 1 ছেকেণ্ড সময় নালাগে গতিকে আপুনি ইয়াৰ পৰা যোৱাই ভাল হ'ব ঐ কাক কৈছ এইবোৰ কি হৈছে মিষ্টাৰ কাকতি তই নহয় তুমি বুলি ক নহ'লে নকওঁ কি কৰিবি নকলে কি কৰিম আজি আপোনাৰ দপদপনি দেখি মোৰ খুব হাঁহি উঠিছে এদিন মনত আছেনে পাহৰিলে ছাৰ কাকতিয়ে ঠিকে কৈছে মোৰ নাম মায়া মই এজনী কল গাৰ্ল আছিলোঁ কিন্তু এতিয়া নহয় এটা কথা কওকচোন আপোনালোকে মানে পুলিচ প্ৰশাসন থকাৰ পাছতো আমিবোৰে কেনেকৈ লাজ কৰিব পাৰোঁ কাৰণ প্ৰতিখন থানাতে এই কাকতিৰ নিচিনা কিছুমান পুলিচ বাস কৰি আছে
প্ৰষ্টিটিউশ্যন চুৰ ডকাইত এই ক্ৰাইমবোৰ এই পঢ়ুৱাবিলাকে নিজে ৰচা কিছুমান ধান্দা নহ'লে এইবোৰ এই গুৱাহাটীত সৃষ্টিয়ে নহ'ল হয় আপোনালোকে সুবিধা দিয়ে চ' এইবোৰ চলি আছে আৰু চলিও থাকিব মই কোৱা কথাবোৰ এবাৰ ভাবি চাব এনিৱেজ আপোনালোক যাওক এতিয়া এণ্ড মিষ্টাৰ কাকতি মই যদি কলগাৰ নাছিলোঁ তেন্তে এবাৰ সেই ৰাতিটো কথা মনত পেলাওক আৰু নিজকে সোধক আপুনি কোন এজন আৰক্ষী বিষয়া বাকী দৈহিক সুখ বিচাৰি ঘূৰি ফুৰা এটা বিবাহিত ভাদমহীয়া কুকুৰ কাকতি মৰম আৰু বন্ধুত্ব হয় জীৱন যুগমীয়া তুমি মই তুমি আগবাঢ়ো জীৱন জুৰি তোমাতে বিচাৰি পাওঁ মোৰ মৰমৰ সৰক্ষণী তুমি মই তুমি আগবাঢ়ো জীৱন জুৰি তোমাতে বিচাৰি পাওঁ মোৰ মৰমৰ সৰক্ষণী কেতিয়াবা আন্ধাৰ কেতিয়াবা পোহৰ মোৰ সকলো সুখ তোমাৰে হ'ব একাজলি ৰং 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 একাজলি ৰং 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 একাজলি ৰং 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 একাজলি ৰং একাজলি ৰং একাজলি ৰং